Hello everyone, good morning. আজি ৰাতিপুৱাই ব্লগটো মানে কৰিলো কাৰণ আজি বহুত জলদি উঠিছো। মই উঠিছো আজি 5:30 বজাত, কাটি 5:30 উঠিছো। এতিয়ালৈকে কোনো মানুহ উঠা নাই, চাও কোনো গাঁৱৰ মানুহ উঠা নাই। সব আমাৰ গেটে খোলা নাই, চাও এই গেট তালা মাৰা আছে, কোনো মানুহ নাই। তো এতিয়া বাজিছে 6:30। মই উঠা 1 ঘণ্টাই হ'ল। নিশান্ত আৰু বাপেককো দেখাই আছো, পুৰা শুই আছে দুটাই, দেখাই আছো। চাও ৰুমত আন্ধাৰ হৈ আছে, চাওক আমাৰ ৰুমটো কেনেকুৱা দিনত আন্ধাৰ হৈ থাকে। এইপিনে নিশান্ত আৰু বাপেকে পুৰা শুই আছে দুটাই, চাওক। তো মই চাহ বনাই খাই দিলোঁ। মই চাহ খাই দিলোঁ। এতিয়া চাহ খাই কিনে মানে কাম কি কৰোঁ কি নকৰোঁ, মানে গাটো এনেকৈ বেয়া লাগি থাকে। আৰু মেইন কথা অকলে মানে ৰাতিপুৱা সাৰ পোৱাৰ পিছত মানে কিবা এটা ভাল নালাগে, মানে কোনো নাই লগত, কোনোবা থাকি ভাল লাগে। তো খালি লাগি থাকে, তো কোনো উঠা নাই। তো আৰু আজি জল্দি উঠাৰ কাৰণটো আপোনালোকক কৈ আছোঁ। এই চোতালখন চাওক, এই চোতালখন পাকা কৰিব আমাৰ। তো সেইটো কাৰণে মিস্ত্ৰী আহিব জল্দি, 8টামান বজাত আহি পাব চাগে। তো এইটো কাৰণে সোনকালে উঠিলোঁ। এতিয়া কামখিনি কৰিব লাগিল সোনকালে, কাৰণ চোতালত পানী যিহেতু সেই কৰোঁ মই, তো এইবিলাক চব পাকি কৰিব, যিহেতু বাচন চাচন সোনকালে ধুই উঠোঁ। তো চাই থাকিব ব্লগটো শেষলৈকে, আজি ব্লগটো ধুনীয়া হ'ব। তো চাই থাকিব শেষলৈকে। কৈছিলোঁ যে আজি আমাৰ চোতালখন পাকি কৰিব বুলি। তো দেখিছে আমাৰ চোতাল পাকি কৰা মিস্ত্ৰী আহি গ'ল। খুৰাহঁতে আমাৰ ওচৰৰে খুৰা হয়, তো দুজন আহিছে। তো এতিয়া ষ্টাৰ্ট কৰি দিছে কামখিনি কৰা। আৰু এতিয়া তো আপোনালোকে সকলোখিনি গমেই পাব, ভিডিঅ'টো সম্পূৰ্ণ চালে চব দেখা পাব, গোটেইখিনি দেখাম আপোনালোকক। কেনেকৈ ক'ত কি কৰিলে সকলোখিনি দেখাম, তো চাই থাকিব ভিডিঅ'টো। কি লৈলা? আজি কামলা আছে নে ঘৰত? চাহ খুৰা এখন আছে। তো গাইজ এইখিনি আমি এতিয়া পাকা কৰিম। তো এইখিনি ঢালাই কৰি দিম। আৰু চিৰিকেইটা যিহেতু ভাঙি আছিলে, তো এইটো ভাল কৰি ল'ব লাগিব। এইখিনি বঢ়িয়াকৈ ঢালাই কৰি দিম। আৰু ছাইডত এইখিনি ৱাল চোতালখনে পাকা কৰি দিম। আৰু চোতালখন বহুত বোকা হৈ থাকে, নহ'লে লেতেৰা লাগি থাকে। তো গাইজ অলপমান আগতে বৰষুণ দিছিলে, তাৰপিছত বৰষুণৰ কাৰণে কামখিনি অলপ বন্ধ হৈছিলে। তাৰপিছত আকৌ ৰ'দ দিলে, আৰু কি বা হৈছে আজি কামটো ষ্টাৰ্ট কৰাৰ পৰাই এনেকুৱা হৈ আছে যে এবাৰ বৰষুণ দিয়ে আৰু ৰ'দ আহে আৰু বৰষুণ দিয়ে। তো প্ৰায় মাটি কাটা অলপ হ'লেই, আৰু দাদাই পূৰা বঢ়িয়াকৈ সেইখিনি ফুলডালৰ তলেৰে তাতে ৱাল এখন গাঁঠিম। মই এতিয়া নৰসিংহ ভেদাইলতা দি কুচিয়া মাছ নহয়, শিঙি মাছ বনাম। আৰু ডাঙৰ মাছো আছে, পাভৰ কাৰণে শিঙি মাছটো দিম। আৰু আমাৰ ডাঙৰ মাছখিনি দেখিছে, এয়া ভেদাইলতা। ইয়াতে মই এইখিনি ওলাই লৈছোঁ, এইখিনি আৰু থৈ দিম, বহুত আছে। তো এইখিনি সেই কৰোঁ। আৰু এইপিনে নিচান্ত আছে, আৰু এইপিনে বাহিৰত চোতালখন পূৰা খান্দি আছে। এই চাওক, পূৰা খান্দি আছে, চাওক দেখিছে, পূৰা খান্দিছে চোতাল। পূৰা পাকা কৰি দিব। তো চাই থাকিব ভিডিঅ'টো শেষলৈকে। প্ৰায় হ'লেই আমাৰ এইখিনি মাটি খান্দা, আৰু পাথৰ দিব লগা আছে। আৰু এয়া চাওক, আমাৰ পূৰা মাছ, এটাই মাছ নিচান্তৰ বাবে। এটা আমি খুৱাম, একবাৰতে আমি নাখানা, আমাৰতো আছে মাছ। আমাৰ মাছ আছে। তুমি কণী কৰিব আনছা। গাইজ আমাৰ পুৰা এতিয়া আঞ্জা বনাবলৈ লাগি গৈছে। তো দেখিছে, নৰসিংহ ভেদাইলতা ৰসটো ওলাই আছোঁ, চাওক মিক্সিত বটি কিনে। নৰসিংহ আৰু ভেদাইলতাৰ পাতৰ মই মিক্সিত বটি আনিছিলোঁ মাহঁতৰ তাত। তাৰপিছত তাৰ ৰস ওলাই আছে, তাৰে নৰসিংহ আৰু ভেদাইলতা আৰু শিঙি মাছেৰে আঞ্জা বনাব নিচান্তৰ কাৰণে। আৰু ইয়াতে আমাৰ কাম চলি আছে। নাই তো গাইজ দেখিছে, এতিয়া দাদাহঁতৰ বাবে আমাৰে ৰুটি বেলি আছে। এতিয়া ৰুটি বনাব, কাৰণ ভাত নাখায় বোলে। ভাত ঘৰত খাব, ওচৰৰে খুৰা আমাৰ, ওচৰতে ঘৰ ভাত খাম বুলি কৈছে। তো এতিয়া ৰুটিখিনি বনাওঁ এতিয়া। তো কাম প্ৰায় এইখিনি হ'লে, আধা ঠাণ্ডা হৈ গৈছে। এতিয়া খালি আৰু শিল পাৰি চলিং কৰিব বাকী আছে। তো আজি চলিংটো কৰিব, কালিলৈ ঢালাই কৰিব। বস্তুখিনিও আহি পোৱা নাই এতিয়ালৈ, কাৰণ বৰষুণ দি আছিলে। তো সেইকাৰণে পাহাৰত গাড়ী লৈ মাল লৈ অনা অলপমান প্ৰব্লেম। তো সেইকাৰণে মালখিনি লৈ অহাৰ পিছত কালি ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰা হ'ব কাম, ইয়াতে ঢালাই কৰা। তো আজি কালি চলিং কৰিম। তো এইটো
ইয়াতে ৱাল এখন গাঁঠিম এই সাইডৰ পিনে আৰু মাটিখিনি বাগৰি নপৰে কাৰণে আৰু এই চিৰিটো বঢ়িয়াকে বনাব লাগিব প্লাষ্টাৰ কৰি আৰু এইটো সাইডে ভাবিছো আমি পিছলৈ বাথৰুম বনাম এইটো সাইডে আৰু এতিয়া খালি এনেকৈ আৰু জলদি জলদি এইখিনি কাম হয় যেন নিশান্তৰো বাৰ্থডে আহি আছে নেকি ধুনু তো এয়া চাওক তাই পুৰা একদম আটা বেলি আছে এয়া ৰুটি বনাবা নিশান এয়া ভিতৰত কোনো বাবা এপিনে চোৱা হয় তুমি তো গাইজ দেখিছে আমাৰ ইয়াতে ৰুটি বনাই আছো আৰু ইয়াতে ভেদাইলতাৰ মাছ বনাইছো ধুনীয়াকৈ দেখা দিয়াচোন এয়া চাওক ভেদাইলতাৰ মাছ বনাই আছে নিশান্তৰ তো এয়া চাওক পুৰা বনাই আছে আৰু আমাৰ কাম চলি আছে বৰ্তমানো গুণু তুমি ক'ত উঠি আছা আৰু কাৰোবাৰ যদি ঘৰৰ কাম কৰিবলগীয়া আছে তেনেহ'লে আমাৰ গোপাল দা আছে তো বঢ়িয়াকে কাম কৰে পুৰা একদম নিজৰ বুলি ভাবি পুৰা আপোনালোকে কাম কৰিব পাৰে বনাইছে আৰু চাই থাকিব নে কি কয় গোপাল দা হয়নে কামৰ কাৰণে কোনো টেনচন নাই পালা মাৰা চিষ্টেম নাই গোপাল দা বঢ়িয়াকে কাম কৰিব আৰু নিজৰ বুলি কৰে ভাল লাগে এইকাৰণে যিখিনি কাম কৰে পুৰা একদম চিজিল পুৰা পৰিপাটিকে কৰে এইকাৰণে গোপাল দাক ভাল লাগে আৰু এয়া কৰি আছে কাম ৰাতিপুৱাৰ পৰা মাটিখিনি কাটিলে আৰু ইয়াতে আমাৰে লৈ আনিছে আৰু এয়া চাওক ৰুটি খাবলৈ দিছো ৰুটি আৰু কণী গুণু তুমি কি কৰি আছা ভাত কেৰেলা চব ভাজি বনাব লাগিব এতিয়া পিঁয়াজটো কাটি দিওঁ তো গাইজ কাম কৰা মানুহ চাওক শিলটো গোটেই ফাটাল এতিয়া এইখিনি আধা শিল আছে ইমান ডাঙৰ শিলটো ফাটাল আৰু এইখিনি আধা এইখিনি ডাঙৰ কম কথা নহয় তো এতিয়া দাঙি লৈ যাব যিমানখিনি পাৰেতো ফাটাই দিলে আৰু ফাটা নাযায় আৰু তুমি ডাঙি থাকা জয় বজৰংবলী বুলি ক জয় বজৰংবলী খুৰা ধৰক নেকি সি আগতে কৈছে মোৰ বল নাই জয় বজৰংবলী একবাৰ তো উঠাবি তোমাৰ পাউডাৰ ফাক কৰি ৰাখো ইয়াৰ পৰা পাৰ্টি কৰি আনা যাব না ভাই ওই কেনে ওই জলে এটা পাৰ্টি কৰি লৈ যাব পাৰে কিন্তু বুজি পুৰা শিল পৰা ধুৰমুচ মাৰি আছে শিল মাৰি আছে পুৰা শিলবিলাক হৈয়ে যাব আৰু কালি লৈ পাকা হ'ব কি জানা খুৰা এতিয়া কি আহিব না আজি এই ওপৰত থোৱা আছে
তো গাইজ দেখিছে আমাৰ হলে প্ৰায় চলিং কৰা এইখিনি লয় তাৰপিছত ইয়াতে এখন পাতা বনাম চাওক কেনেকুৱা লাগিব এই চিৰিটো পাকা কৰিলে আৰু এইটো পাকা হ'লে ঢালাই কৰি দিম ইয়াতে কেনেকুৱা হ'ব আপোনালোকে জনাবচোন গুণু নেক্সট মাহত ভাবিছোঁ পাকঘৰটো ইয়াতে গ্ৰিল লগাম আৰু পাকঘৰটো পকা কৰি দিম এইখিনি ওলাই কাৰ কাৰণে কৈছা এই অনিৰ কাৰণে ই কৈছিল এইখিনি গোটেই আমি ভাবাই নাই আমি ভাবি আছো সেইখিনি পাকা কৰি তাত ডাইৰেক্ট ক'ব লাগছো আজি এনেকে পাকা কৰিলে ভাল লাগিব ই কৈছে তই মোক কাই মাথাত সোমাই দিল মই কৈছো মই অনিয়ে আজি কৈ আছিলো বৰ ভালকে মাথাত লাগিল অনি আজি তোৰ কাৰণে এইখিনি হৈ গ'ল কি কৈ আছিল সিদিনাখন তাৰ কথা শুনি কিনে মই ভাবলো এইখিনি পাকা কৰি দিবে বাৰু গোটেই এই নাংমনি চলিটাৰ কথা গাইজ আমাৰ গোটেই কাম হৈ গ'ল এইখিনি কাম হৈ গ'ল কালি ৰাতিপুৱা আৰু ষ্টাৰ্ট কৰিম ঢালাই হ'ব কালি তাৰপিছত ইয়াতে তো আজি গধূলি কাম সমাপ্ত তো ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ নেকি তুমি তো গাইজ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজি ভিডিঅ'টো বাই বাই